কি হল গাঁওখন দেখাৰ লগে লগে তোমাৰ মুখৰ মাতবোৰ নাইকিয়া হল যে হাঁহি এটা তোমাৰ মুখত ডেনৰেডি লগাই দিয়া দিছে লাগিছে ইমানকে কি চাইছা মই কি চাইছো সেয়া তোমাৰ নিচিনাকৈ নাৰ্ছিং হোমত জন্ম হোৱা হৰলিক্স খাই খাই কাৰ্টুন চাই চাই আয়াৰ কুলাত ডাঙৰ হোৱা ছোৱালীয়ে বুজি নাপাবা কিমান দিনৰ মূৰত যে মোৰ গাঁওখন মই আকৌ দেখা পাইছো তুমি বুলিহে ইমান দিন ঘৰখনলৈ নহাকে আছা মই হলে এদিনো নোৱাৰো বিয়া দিলে কি কৰিবা ঘৰ জো এটা নোপোৱালৈকে মই বিয়াতে নবহো ইম্পসিবল তেনেহলে বিয়া ৰাখা বাদেই দিয়া ঘৰতে বুঢ়ী হৈ বহি থাকিবা ইস ভয় খাইছে চোৱা এইজনে মই তোমাক ঘৰ জো হৈ থাকিবলৈ কোৱা নাই নহয় ভয় আচলতে মইহে খাব লাগে কিয় ঘৰত কাকো নোকোৱাকৈ তোমাক ইমান দূৰ থবলৈ আহিছো তাতে আকৌ এইযোৰ পোছাক পিন্ধি তোমালোকৰ ঘৰলৈ গৈ নম্বৰ কটাব নোৱাৰি বিহুত একেবাৰে মুগাৰ মেখেলা চাদৰ পিন্ধি আহি সেৱা কৰিম উৰ্মি ৰাখাচোন ৰাখা কি হল হঠাৎ ৰাখিব দিলা যে ঘৰ পালে নেকি আচ্ছা ৰাহুল তুমি যে কৈছিলা ঘৰৰ সন্মুখত ভৰাল নাৰিকল গছ পিছফালে পুখুৰী এইবোৰ ক'ত উৰ্মি ইয়াত এখন পথাৰ আছিল জানা পথাৰ কিন্তু ইয়াত থকা পথাৰখন কেনি গ'ল চাৰিওফালে সেউজীয়া ধাননি আছিল জানা ৰাহুল তুমি মোক বেলেগ গাঁৱলৈ লৈ অনা নাইতো কিন্তু আচৰিত এতিয়া ইয়াত কেৱল ঘৰ দুৱাৰ ইটাৰ ভাটা এইজনে মোক সঁচাকে বেলেগ গাঁৱলৈ লৈ আনিছে চব ব্ৰিলিয়েণ্ট ল'ৰাবিলাক এনেকুৱাই হয় ৰাহুল তোমাৰ বিখ্যাত স্কুলখন ক'ত স্কুল য়েছ স্কুলখন চাওঁ ব'লা অলপ আগত টাৰ্ণিং এটা ল'লে দেখিবা ব'লা ব'লা আৰে ইয়াত থকা মোৰ স্কুলখন কেনি গ'ল মাই ডিয়াৰ ৰাহুল নাম চিয়ৰ এইখন তোমাৰ গাঁও নহয় নহয় এইখনে মোৰ গাঁও আৰে ইয়াতে মোৰ স্কুলখন আছিল ইয়াতে আমি ৰাহুল 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 কেইদিনমান থাকিলে তুমি ইয়াতে কৰবাত নাইকিয়া হৈ যাবা আচলতে তোমাৰ স্কুলখন এনেকে খোজকাঢ়ি কৰবাত নাইকিয়া হৈ গ'ল ন এই এনেকৈ 1 2 1 2 উৰ্মি প্লিজ মোৰ স্কুলখনক লৈ ঠাট্টা নকৰিবা কিন্তু স্কুলখন ইয়াৰ পৰা কেনি গ'ল ভালেই হ'ল কেৱল ইয়াত থাকি বলিয়া হোৱাৰ আগতে ঘৰ বিয়াৰ কথা পাতিবা বিয়া হ'ব কিন্তু স্কুলখন কেনি গ'ল কি হ'ল বিয়াৰ কথা কোৱাৰ লগে লগে মুখ ঘূৰাইছা যে গাঁৱত কোনোবা প্ৰেমিকা জাতীয় নাইতো প্ৰেমিকা প্ৰেমিকা আজি খাটাং আহিবতো আহিব আহিব আৰু তইনো ইমান দেৰি ভিতৰত কি কৰি আছ সেৱা কৰি আছো এ সেৱাহঁতক পিছত কৰিবি অ সোনকালে ওলা তোৰতো স্কুল আছে নহয় সি আহিয়ে আমাক বিচাৰিব বুজিছ কানাই নৈখন দেখিয়ে একেবাৰে তাৰ সাঁতুৰিবলৈ মন যাবই নহয় মোৰ যে একেবাৰে স্কুলৰ দিনবোৰলৈ মনত পৰি গৈছে বুজিছ কানাই সেই যে গছৰ তলত বহি বহি কি যে তৃপ্তি লগতে ছাৰৰ গান মুচুৰা কি যে মিঠা উৰ্মি এইখনে সেই দলংখন মই যে তোমাক কৈছিলো এইখনে সেই দলংখন এইখন নৈখন আমাৰ গাঁৱৰ নৈখন একেদৰে বৈ আছে উৰ্মি একো সলনি হোৱা নাই চব একে আছে মোৰ গাঁওখন একেদৰে আছে উৰ্মি এটা বস্তু অন্তত একে
ঠাইতে আছে উৰ্মি কি জানা সৰুতে আমি স্কুলৰ পৰা আহি ইয়াতে গা ধুইছিলো মানে গৰমৰ দিনত ধুম ধাম কাপোৰ খুলি আমি চিধা ইয়াত জাপ মাৰিছিলো বুজিছো আৰু কি জানা উৰ্মি সৰুতে মই ইয়াৰ পৰা মানে দলঙৰ পৰা জাপ মাৰি বিৰাট ভাল পাইছিলো কিন্তু মোৰ লগৰ বলু আৰু কানাই সিহঁতে খুব ভয় কৰিছিল আৰু কি জানা আমি কাপোৰ কানি ইয়াতে খুলি গোটেই আবেলিটো কেৱল সাঁতুৰিছিলো ৰাহুল কি হ'ল বাৰে বাৰে এই কাপোৰ কানি খোলা কথাটো নোকোৱাকৈতো তুমি কথা ক'ব পাৰা পাৰিমতো আমি ইয়াত কাপোৰ খুলিলে কি হ'ল গামোচাটো বেগতো থাকে আমি তাত কহুৱাৰ আঁৰত গৈ কাপোৰ পিন্ধো ৰাহুল আৰে মই কাপোৰ পিন্ধাৰ কথাই কৈছো খোলাৰ কথাটো কোৱা নাই আৰু কি জানা তাত কহুৱাৰ আঁৰত গায়ত্ৰী লুকাই থাকে কোন গায়ত্ৰী মোৰ লগৰ ছোৱালী সৰু ছোৱালী এতিয়াতো ডাঙৰ এতিয়া কিজানি অকণমান ডাঙৰ হৈছে অঁ তহঁতি এতিয়াও ইয়াতে ৰৈ আছ তাক আগবঢ়াই আনিবলৈ নাযাওঁ নেকি মোৰ স্কুল আছে বুলিহে নহ'লেতো ময়ে গ'লোহেঁতেন ঐ বলো খাটাং আহিব নহয় খাটাং মানে একেবাৰে MLA কোৱা নিচিনা খাটাং কালিয়ে খুৰীয়ে ক'লে তইতো তাৰ চিঠিখন পঢ়িছ নহয় কালি সি গুৱাহাটী আহিবৰ কথা আৰু আজি সি ঘৰলৈ আহিব যদি সি আহে তহঁতে মোৰ মুখলৈ চাই কি কৰি আছ মই চোৱা নাই নহয় ইহে দেখিছ ইহঁতৰ কথা লগৰ ল'ৰা এটা ইমান দিনৰ পিছত আহিব তাক আগবঢ়াই আনক চাই মূলত চুপুটি মাৰি আছ কিমান দিনৰ পিছত যে সি গাঁৱলৈ আহিব সি আহিয়ে আমাৰ কথা ক'ব চুপ সি মোৰ কথাহে সুধিব নৈখন দেখিলেই সি মোলৈ মনত পেলাব তাৰ লগত আমিহে সাঁতুৰিছিলো তইতো মনে মনে কুঁৱৰাৰৰ পৰা জুমিয়েই চাই আছিলি মনে মনে থাক তাৰ মোৰ কথা মনত নপৰি কাৰ কথা মনত পৰিব কানাই বল দেখা নাই মাষ্টৰনী খং উঠিছে ৰ সপোনতো সি মোক দেখি থাকিব তথাপি সঁচা কথা কৈ দিয়েই ভাল সি সপোনত গায়ত্ৰী আই লাভ ইউ দেই বুলি চিঞৰি দিছিলে জান কি তহঁত গলি নে কোনে জানে তোমাৰ সপোন হ'বনে আকাশতে যা বুলি কৈছো নহয় যা বুলি কৈছো নহয় আহিবি ৰ তহঁত কাণত ধৰি উঠা বহা কৰাম আৰে উৰ্মি কি কৰা ইয়াৰ পৰা খোজকাঢ়ি যাবা কিন্তু ইয়াৰ পৰা ঘৰলৈ বহুত দূৰ উৰ্মি কিয় স্কুলৰ পৰা ঘৰলৈ উভতি আহিছো বুলি ধৰি ল'বা কিন্তু কহুৱাৰ মাজে মাজে বিহু গীত গাই যাবা পাৰিলে কাপোৰ কানি খুলি সেই নৈখনত গা ধুই যাবা দিছ ইজ ইয়ৰ ট্ৰাভেল এতিয়া ইয়াৰ পৰাই তোমাক বিদায় দিলো বিহুত খাটাং আহিম ভালকৈ থাকিবা বেলেগ ছোৱালীৰ লগত চুপুটি মাৰি থকা গম পালে কিন্তু সোনকালে আহিম প্ৰথমতে পৰীক্ষাটো দি লওঁ বিহুত এটা ভাল বস্তু দিম তোমাৰ মনত থাকি যোৱাকৈ বাই কি হ'ল ৰৈ গলা যে ঘৰত থৈ আহিবা নেকি এইখন বেলেগ মধুপুৰ নহয়তো কি ঐ চা সৌটো মতলব কিয় গম পাইছে নে কেনি সৌটো দলঙৰ ওপৰত টাইটানিকৰ নিচিনা পষ্ট দি তলত ভেকুৰ নিচিনা জঁপিয়াবলৈ ৰেডি হৈ আছে দেখা নাই কণা গাঁৱৰ কোনোবা নহ'লে হ'ল দেই এই ধৰ নহয় গাড়ীত আহি কিবা কাৰণত তেতিয়াহ'লে ধৰ ইয়াত এইবোৰ কৰিবলৈ লাজ নালাগিল চহৰৰ কাম তাতে চেছ কৰিব লাগে চহৰৰ কাম বাৰু তাতে শেষ কৰি আহিলো কিন্তু ইয়াত এফেৰা নতুন কাম আৰম্ভ কৰিম বলো ভালে আছ কানাই কচোন এইটো দেখোন আমাক চিনি পায় এইটো আমাৰ বিদ্যাও নহয় জানো আৰু শুন তহঁতি মোক এই পুৰণি নামটোৰে নামাতিবি বুজিছ নে দেখি যা তাৰ কথা বতৰাবোৰ কেনেকৈ চেঞ্জ হৈ গ'ল হয় ৰচোন সেইভাগে কাকনো টাটা বাইবা দি আছিলি মোৰ লগৰ এটা ইয়াত থবলৈ আহিছিল গুচি গ'ল কি কৰিবি পঢ়া শুনা শেষ নে
পঢ়া শুনাৰনো কেতিয়াবা শেষ হয় নে হা আমাৰতো চেছ তোৰ লগতে জিমেট্ৰিকলৈ পঢ়িলো আৰু ফেইল কৰাৰ পাছত সেইভাগে টাটা বাই বাই ময়ো এটা অধ্যায় শেষ কৰি আহিছো পিছে আমাৰ গাঁওখনৰ কি খবৰ গাঁৱৰ একেবাৰে বিহুৰ ধুমধাম হে তাকে দিন তিনিটা অ খো আছা বিহু একেবাৰে কোনোবা ফালে যায়ে ঐ ৰতন ঐ বিপুল ঐ নাৱত উঠিলিহে যে বিহুৰ VCD শ্বুটিং চলি আছে তালৈ যাওঁ ঐ বল 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 তোক দেখি একেবাৰে ল'ৰালিৰ কথা মনত পৰি গৈছে বল 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 চাপৰি কহুৱা হাৰিছে চোৱা হালি জালি মলয়া বলিছে ৰৈ ৰৈ জোৰ জোৰ পাতে সজালে দুনিয়া ধৰণী প্ৰকৃতিৰ বুকুলে দিয়ে মৰম ঢালি পাতে সজালে দুনিয়া ধৰণী প্ৰকৃতিৰ বুকুলে দিয়ে মৰম ঢালি ৰৈ ৰৈ জোৰ জোৰ কৈ মনে বিচাৰে জানা তোমাকে মন দাপোনত ভাহি থাকিলে মনে বিচাৰে জানা তোমাকে মন দাপোনত ভাহি থাকিলে মৰমকে লৈ আছা কাকে চাই তাঁতৰ খালত বুটা বাচি আঙুলি বুলাই ৰৈ ৰৈ বিলালে তুলিকে টেকিয়ে কাৰোবাৰ কোমল মাতত হিয়া মন ভৰিলে কুঁহি পাতে সজালে দুনিয়া ধৰণী প্ৰকৃতিৰ বুকুলে দিয়ে মৰম ঢালি ৰৈ ৰৈ জোৰ জোৰ কৈ কহুৱা বন্ধালিলে লুইতৰ পাৰতে হিয়াৰে আমুঠু বিলালে মৰমে কহুৱা বন্ধালিলে লুইতৰ পাৰতে হিয়াৰে আমুঠু বিলালে মৰমে বৈ বৈ ৰিপ ৰিপ কৈ বহু মৰমে বা পেলালে সেই মৰমে কাকে জোকালে বহু মৰমে বা পেলালে সেই মৰমে কাকে জোকালে ও চিনামাতে মৰম ছটিয়াই কাকে বাৰু সুধো মই কোন বাৰু তাই নাহৰৰ পাততে চেনাই নামে লিখে চাবলৈ হেঁপাহ জাগে কাৰে নাম লিখিছে কহুৱা বন্ধালিলে লুইতৰ পাৰতে হিয়াৰে আমুঠু বিলালে মৰমে বৈ বৈ ৰিপ ৰিপ কৈ হালধীয়া সোণাৰু ফুলে থোপা থোপে বৰদৈ চিলাও চেকুৰি আহিলে হালধীয়া সোণাৰু ফুলে থোপা থোপে বৰদৈ চিলাও চেকুৰি আহিলে হুৰ 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 কৈ কিনো ভাবোতে কোনে
মাতিলে কিনো দুলনি তোলে মৰমে কিনো ভাবোতে কোনে মাতিলে কিনো দুলনি তোলে মৰমে বুকুৰে মাজত ছাতি ফুটি কৈ তুমি বাৰু মোৰে শুনা চাকেনেকৈ মলৈ আহিছিলে ফাগুনৰ বসুৱা বুকুত লৈ আছো মই আশাৰে বৰষা হালধীয়া শুনালো ফুলে থোপা থোপে বৰ গৈছিলাও চেকুৰি আহিলে ঘূৰ 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 কৈ ভাবোতে কোনে মাতিলে কিনো দুলনি কোনে মৰমে কিনো ভাবোতে কোনে মাতিলে কিনো দুলনি তোলে 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 মৰমে অ' দেউতা হা এই স্কুলখনৰ এনেকুৱা কিয় হ'ল আগৰ ঠাইতে থকাহেঁতেন ভাল আছিল তহঁতকেইটা পাছ কৰি যোৱাৰ পাছতে গাঁৱৰ ৰাইজে হাই দূৰৰ পৰা আনি স্কুলখন ওচৰতে পাতিলে নহয় কিন্তু কি হ'ব উচ্চ খাপটো চৰকাৰে এতিয়ালৈকে নল'লে তই আহিছ যেতিয়া এইবোৰ দেখি থাকিবি এই কেইবছৰতে গাঁৱৰ মানুহৰ কামবোৰো সলনি হ'ল নহয় এতিয়া সকলোৰে এটাই কাম এতিয়া সকলোবোৰে তোৰ সেই ৰাজনীতি কৰে বহুতে আকৌ এইটোকে চৰকাৰী চাকৰি হিচাপে লৈছে আহিয়ে যে গাঁৱৰ কথাত লাগিলেহি নিজেনো এতিয়া কি কৰিম বুলি ভাবিছ মইতো এই 5 বছৰ তই কি কৰিলি একোকে গমেই নাপালো মোমাৰে মাজে মাজে আহি তোৰ কথাবোৰ কয় যদি সি একোকেই নকয় সুধি থাকিবলৈ খুব হয় কিনো পঢ়িলি কিনো কৰিলি এতিয়া কি কৰিম বুলি ভাবিছ আমাকো ভালকে কচোন হ'ব দে আগতে 2-3মান গাঁৱৰ হাৱা পানী খাই লওঁ তাৰপিছত তোক চব বুজাই দিম তই নহলে গাঁৱৰে স্কুলত মাষ্টৰী চাকৰি সোমাই যা ঘৰৰে ভাত খাই ধুনীয়াকৈ কৰি থাকিব পাৰিবি শুনিলি সি কি পঢ়ি আহিছে একো নজনাকৈ তাক মাষ্টৰৰ চাকৰি কৰিবলৈ কৈ থাকিলেই হ'বনে সেইকাৰণটো মই কৈ থাকো বোলো কথাটো মোকো বুজাই দিয়ক এতিয়া আকৌ এখেতে কথাটো মুখে পেংলাই কৰি থাকে অ' দেউতা স্কুলখন আজিকালি কোনে চলায় ছাৰ আছেনে নাই নলেজৰ যোৱা মাহতে ওলাল নহয় ছোৱালীজনীকে তেওঁৰ জেগাত সোমাই দিছে কি গায়ত্ৰীয়ে তাই তাৰমানে মাষ্টৰনী হ'ল সি মোৰ কথা এবাৰো সোধা নাই সোধা নাই আকৌ ইয়াক সোধ মই যদি মিছা কৈছো ইয়াক সোধ ঐ কানাই কৈ দে না মই এতিয়া কি কৰো মই যে বহি বহি তাৰ কথা চিন্তা কৰি থাকো তহঁতে কথাটো এবাৰ উলিওৱা নাই কেনেকে উলিয়াবি সি সুধিলেহে উলিয়াবি কিয় সি সোধা নাই মনত পৰা নাই চাগে তাৰ মনত যিমানবোৰ কথাই ভৰি আছে তোৰ কথা কেনেকে মনত পৰিব যিহে ধুনীয়া ফটো এখন আনিছে সি মোৰ কথা এবাৰো সোধা নাই আমাৰ অলগুটি তলগুটি খেলা তাৰ এবাৰো মনত পৰা নাই আচৰিত আচৰিতে দেচোন তাই যিয়ে অকৰা খং তই নথকাৰ সময়ত তাইহে আহি আমাৰ খবৰ খাতি লৈ আছিলেহি অ' মা মই গাটো ধুই লওঁ তই সোনকালে জলপান দেচোন এবাৰ গৈ গাঁওখন চাই আহোঁ এ ৰ ক'ত যা এনেই কঁকালৰ বিষত উঠিব নোৱাৰা হৈ আছো এইবাৰ তই বিয়া নপতাকৈ কলৈকো যাব নিদো বিয়া সি আহিয়ে বিয়া পাতিব নেকি তই আকৌ গালি কিয় পাৰিছ তোক কোনে ক'লে তাৰ আকৌ কি সি এখন নহয় 10খন বিয়া পাতিব পাৰে সি কালি আহিয়ে ক'লে কি ক'লে সি বোলে সোনকালে বিয়াখন পাতিবই ভাল কথাই ভাবিছে ইমানকে পঢ়া শুনা কৰি আহিছে যেতিয়া বিয়াটো পাতিবই দৰমহা বোলে তহঁতৰ হেডমাষ্টাৰৰ চাকৰিতকৈ 4 গুণ বেছি সেইবোৰ কথা মোক নকবি হেডমাষ্টাৰে আজি স্কুল নেযায় যেন পাইছো আহিয়ে বিয়া পাতিব মাষ্টৰনী চাকৰিতকৈ দৰমহা 4 গুণ বেছি লগ পাই লওঁ ৰ ইমান উৎপাত কিহৰ যাবলৈ মন আছে গৈ থাক কি হৈছে তহঁতৰ কি হ'ল নগৈ ৰৈ আছো যে
অলৌ গুটি তলৌ গুটি কচু গুটি লাই যিখন হাতত গুটি আছে সেইখন হাত পায় তই হা বুলি কালিয়ে গম পালো পিছে নঙলা মুখত ৰৈ থকাতে থাকিলো নহয় অ' আমি সেই পথাৰৰ বাটেৰে আহিলোঁ তই ইমান দিন কৰিব লাগেনে ৰাতিয়ে গৈতো গালি পাই থৈ আহিম বুলি ভাবিছিলো পিছে ছাৰ ঘৰত আছেনে নাই কি ছাৰ 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 সৰুৰে পৰা খালি ছাৰ 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 মই মানুহ নহয় নেকি ইমান দিনৰ মূৰত আহিছ এটাতো খবৰ ল'ব পাৰ কালিৰে পৰা যে নঙলা মুখত ৰৈ আছিলো তাৰ কি একোৱে মূল্য নাই নেকি আৰু এতিয়া আহিয়ে তাৰ ছাৰ 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 তোৰ ছাৰ মানে মোৰ দেউতাক ঘৰত নাই এমএলএ তালৈ গৈছে আৰু তোৰ যদি মোৰ লগত কথা পাতিবলৈ মন নাই তই বাহিৰতে বহিবি তোৰ ছাৰ আহিলে কথা পাতিবি গুচি যাবি ভিতৰত বহিতো গালিবোৰ খাব পাৰোঁ পিছে দেহ মন একেবাৰে হাত পৰি গ'ল খাবই লাগিব সকলো খাব লাগিব সান্দহ দৈ চিৰা লাৰু সকলো খাব লাগিব মাষ্টৰ দিয়া একেবাৰে হেড মাষ্টৰ দি বাইদেউ কিমান দিন যে এইবোৰ খোৱা নাছিলো একেবাৰে মন ভৰি গ'ল এই কি চাই আছ গামোচাখন দে হাতখন মচো ইমান দিন যে তোকো দেখা নাই সেইকাৰণে একেবাৰে মন ভৰাই চালিছো দে গামোচাখন দেউতালৈ যে চিঠি এখন লিখিছিলি মনত আছে আছে মোৰ কথাটো এষাৰি লিখিব পাৰিলিহেঁতেন মানে তোলে কি লিখিম ভাবি দেখোন নোলায় চিঠিৰে নালাগে বাৰু মুখেৰে কবি এতিয়া পিছে কি কৰিবি বিয়া বিয়া মায়ে কৈছে কিবা এটা কৰাৰ আগতে বিয়াখন পাতি ল'ব লাগে তই তাৰমানে এতিয়া বিয়া পাতিবি পাতিমতো অ' মই কি বিয়া পাতিব নোৱাৰো নেকি আৰে আমাৰ লগত পঢ়া ল'ৰা ছোৱালীৰ এপাল এপালকৈ ল'ৰা ছোৱালী হ'ল ৰমেনৰ 2টা এই গজেনৰ 2টা আৰু আমাৰ লগত পঢ়া মামনি যে তাই বোলে 4টা সেইবোৰ হিচাপ তই শুনি থাকিবি খুৰীৰে ভাল চিন্তাই কৰিছে মইনো আৰু কিমান গৈ সহায় কৰি থাকিম আৰু সেই ভাল চিন্তা কৰাৰ সময়টো হ'বলা তোৰ হোৱা নাই দেৰিহে হৈছে নহয় নহয় মানে সময় 5 মিনিটহে আছে স্কুললৈ দেৰি হৈ গ'ল বল 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 আজিও 10টা বাজি গ'ল এতিয়া আহিছে দেখিছ আজিতো মাষ্টৰক ধৰিবই লাগিব হে তেৰি আজিও দেৰি হ'ল এই মোৰ কুচিয়া পোৱালিকেইটাৰ কাৰণেহে ইফালে আকৌ বাটত সেইকেইটা ৰৈ থাকিবলৈ আছেই যাওঁনে নাযাওঁ ইফালে আকৌ চলিছে মন্ত্ৰী চাফাই অভিযান হে তেৰি ৰ দেখিলি দেখিলি ঘড়ী পকাই আহিছে চাগে সদায় এটা এটা বাহানা বনাব ৰ গছৰ আঁৰত লুকালে যে উই আহিছে ছাৰ ৰৈছ ৰ তহঁতৰে ভাল আৰু পাই ছাৰ 10টা বাজিলেই নহয় বজা বস্তু বাজিবই সময় কাৰো কাৰণে ৰৈ নাথাকে বুজিছ সৰুটো চাচোন তাৰো সময় আহিল আৰু গ'ল মানে হাৱা পামচাৰ এতিয়া ডাবুল কষ্ট চৰকাৰে এনেকুৱা টায়াৰ কোম্পানী বন্ধ কৰি দিব লাগে নহ'লে তহঁতৰ নিচিনা প্ৰাক্তন ছাত্ৰবিলাকে আন্দোলন এটা কৰি এই কোম্পানীবিলাক বন্ধ কৰি দিব লাগে টায়াৰটো বনাই লৈ যাবগৈ লাগিব কি কৰিবি আৰু তহঁত বৰ দেই দেখিলি এতিয়া টায়াৰ টিউব কোম্পানীহে বন্ধ কৰিব লাগিব
জেঠী মাছজনী কৈ নাথাকিবি এইটো আমাৰ বাইদেউৰ হ'বলগীয়া হেৰি ঐ মানুহ এজন আহিল বুলি ইমান চাব লাগেনে বাইদেউ মানুহজননো কোন গাঁৱৰে মানুহ পিছতো চিনাকি কৰাই দিম নহয় যা যা ক্লাছলৈ যা তহঁতে ইয়াত কি কৰি আছ বল বল ক্লাছলৈ বল ঐ চিনাকি কৰি নিদিলেওতো আমি গম পালোৱে সেইজন কোন কোনও বাইদেউ হেৰি মানে তোৰ লগত গৌতমৰ যিটো সেইটো আকৌ আজিকালি তাৰ লগত মোৰ হেৰি হৈ গ'ল এতিয়াতো মোক প্ৰণৱৰ লগত জোকাবি আকৌ অ হয় নেকি মই জনাই নাছিলো নহয় ঐ এইটো পিছে তোৰ কেই নম্বৰ যা এইটো দে দে নিজৰ নিজৰ কিতাপ চা উলিয়া বসন্ত পৰশতে নাহৰ ফুলে বহাগিয়ে আকৌ এবাৰ যৌৱন পালে বসন্তৰ পৰশতে নাহৰ ফুলে বহাগিয়ে আকৌ এবাৰ যৌৱন পালে বসন্তৰ পৰশতে নাহৰ ফুলে বহাগিয়ে আকৌ এবাৰ যৌৱন পালে সেই বহাগৰে পৰশতে মৰম বাঢ়ে মাৰে উতলা মনটোৰে কাষলে মাৰে উতলা মনটোৰে কাষলে জানো তোকে মৰম দিবলে মেরি আই মুগাৰে সাজলাওনি দেহা কোমল যে তোকাৰে বুলাই ললিনে দুহাৰ মেরি আই মুগাৰে সাজলাওনি দেহা কোমল যে তোকাৰে বুলাই ললিনে দুহাৰ মধুৰে গৰজিলে লুইতৰ চাপৰিতে মধুৰে গৰজিলে লুইতৰ চাপৰিতে আঁচু নোলাই তয়ো বিহুৰ তলিলে আঁচু নোলাই তয়ো বিহুৰ তলিলে জানো মনৰে কথা কবলে জানো মনৰে কথা কবলে যাব পাৰিবিনে তই পথাৰলৈ কুমলীয়া হাততে তোৰ কাঁচিখন লৈ যাব পাৰিবিনে তই পথাৰলৈ কুমলীয়া হাততে তোৰ কাঁচিখন লৈ কেঁচা পাতে কাটি তেজে বিৰিঙিলে কেঁচা পাতে কাটি তেজে বিৰিঙিলে বান্ধি দিম মৰমেৰে তোৰে হাততে বান্ধি দিম মৰমেৰে তোৰে
বৰষতে নাহৰ ফুলে বহাগীয়ে আকৌ এবাৰ যৌৱন পালে বসন্তৰ বৰষতে নাহৰ ফুলে বহাগীয়ে আকৌ এবাৰ যৌৱন পালে সেই বহাগৰে বৰষতে মৰম বাঢ়ে উৰা মাৰে উতলা মনটোৰে কাষলে উৰা মাৰে উতলা মনটোৰে কাষলে জানো তোকে মৰম দিবলে জানো তোকে মৰম দিবলে জানো তোকে মৰম দিবলে ল খাবলৈ ভাল হৈছে নে অভ্যাস আছে কাৰণেহে পাৰিছো বুজিছ ঘৰত আৰু ময়েই অকণমান টেষ্ট কৰি লওঁচোন মই আকৌ টেষ্ট কৰাৰ কাৰণে তহঁতি বেয়া চা নাপাবি বুজিছ নাই আজিকালি চাৰিওফালে বিষকীয়া হৈছে নহয় সেইকাৰণেহে টেষ্ট কৰিছো দেই কণ দিলো আচোন হাউতকে ইহঁতক বিলাই দেহি এফেলা বহ ইহঁতক বিলাই দে মই আকৌ ক্লাছলৈ যাওঁ এটা কথা চাবি ঘপাঘপ দি শেষ নকৰিবি বাকী ল'ৰা ছোৱালী ঢেৰ আছে দেই তই দি যা দেই বৰ গৰম ঐ আন কম অভিজ্ঞতা বিচনী আন ধৰক আন ঐ তহঁতে অলপ ঠাণ্ডা হ'লে খাবি বুজিছ খিচি খাব নোৱাৰি দেই সাংঘাতিক গৰম উঠে ঐ এইবিলাকেই হ'ল তাপ উৎপাদনকাৰী কাৰক বিশ্বাস ঐ কিয় ৰৈ গলি এতিয়া তহঁতে গম পালি নহয় মানুহৰ দেহত কেইডাল হাড় থাকে 200 ডাল বুজিলি ছাৰ ছাৰ মই মানে মোৰ নিজৰ চোলাটো খুলি মানুহৰ দেহত কিমান কামিহাৰ থাকে সেয়াকে বুজাবলৈ চেষ্টা কৰি আছিলো ছাৰ মানে মই নিজে TLM হৈ পৰিছিলো ছাৰ চোলাটো খোলাৰ কাৰণে বেয়া নাপাব আৰু ছাৰ ছাৰ ই ছাৰ নহয় ৰাহুল হে হয় ছাৰ মই ৰাহুল ৰাহুল কেতিয়া আহিলি হেৰি নহয় এতিয়া পিছে কি ক আমাৰ স্কুলখনতো আৰু তেনেকেই আছে অৱশ্যে নন্দেশ্বৰ ছাৰ লাগি আছে তেতিয়ালৈকে মই আকৌ এতিয়াই হওঁ নেকি ৰাহুল তোক বিচাৰি মই তোৰ ঘৰ পালোগৈ তই আহি এইখিনি পালিহি হা মৰিলো বাহিৰত থকা দেখিলে গালি খাম ঐ তহঁতে কথা বতৰা পাতিবি মোক ক্লাছ এটা আছে পুনকে কৈ আহোঁগে দেই ছাৰ হ'ব মই বৰ সুখ পালো তোৰ নিচিনা ল'ৰা এটা যে মই এটা শ্ৰেণী হ'লেও পঢ়াবলৈ পালো সকলো আপোনাৰ পৰা পোৱা শিক্ষা ছাৰ বাৰু এতিয়া কচোন এতিয়া 2 মাহমান ঘৰতে থাকিম তাৰপিছত চাওঁচোন কেম্পাছ ইণ্টাৰভিউ দুটামান অৱশ্যে দি আহিছোঁ ইয়াত একো নহ'ব বুজিছ আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ যাব লাগে 10মান শ্ৰেণীটো ৰিকগনেশ্যনৰ কথা এটা চলি আছে গুৱাহাটীলৈ গৈ কামটো কৰাবগৈ লাগে চৰকাৰীকৰণটো হৈ নুঠিলে এতিয়ালৈকে অৱসৰে ল'লোহি কামটো আৰু মই হোৱা নেদেখিলোঁ তাকে যদি জীয়াই থাকোঁতে যদি কামটো দেখিবলৈ পাওঁ তেতিয়াহ'লে বৰ ভাল লাগিব তই ক'লে গাঁৱৰ ৰাইজে সকলো কৰিব স্কুলখন নহ'লে মানুহ বাহিৰলৈ কেনেকৈ যাব কি কৰি খাব তই কিবা এটা কৰিবিচোন বাহিৰত যিহে স্কুলৰ অৱস্থা দেখি আহিলোঁ ইয়াত ভেঞ্চাৰ স্কুলৰো একে গতি এতিয়া তই বহু কথা জান তই কিবা এটা নকৰিলে কিন্তু কৰা মানুহ নাই আমাৰ গাঁৱৰ ল'ৰা বুঢ়া সকলোকে ৰাজনীতিতহে লাগি আছে মাজতে বিধায়ক আহি দুটা কোঠা বনাই দিবৰ কাৰণে 50,000 টকা দিম বুলি ক'লে পিছে সেয়া ঠিকা কোনে ল'ব তাকে লৈ কাজিয়া কৰি থাকোঁতে টকাই আহি ঘূৰি গ'ল ছাৰলৈ বেয়াই লাগে ছাৰ মানে ইয়াৰ সৰুৰা এইডালে নাকান কাটিব যেন পাইছোঁ বলো এইবোৰ মই কি শুনিছোঁ শুনাততো ঠিকেই শুনিছ কিন্তু যোৱা 5 বছৰে তাইৰ মুখত আমাৰ নাম শুনাতকে তোৰ নামহে শুনিলোঁ হ'ব কাইলৈ তহঁত দুটাৰ কোনোবা এটা মোৰ লগত ওলাবি চহৰৰ অফিচলৈ যাম
ফটো আমাৰ তাতে কাম নকৰে নেকি কালনো কৰিছ ৰ তাৰ কিমান যে চিনাকি আছে হেল্ল' হেল্ল' উৰ্মি ৰাহুল হেই ফোন কৰিছা যে তুমি ক'ত আছা মই গুৱাহাটীত গুৱাহাটীত কেতিয়া আহিলা সো সুইট এতিয়া আহি যোৱা ৰ'বা মই এটা বেলেগ কামত আহিছোঁ কি কাম আমাৰ গাঁৱৰ স্কুলৰ কামত তুমি তাত কি কৰি আছা আচ্ছা তুমি বাৰু এতিয়া ক'ত আছা মোক কোৱাচোন মই এতিয়া ফেঞ্চি মাৰ্কেটত মানে শিক্ষা বিভাগৰ ফেঞ্চি মাৰ্কেটত মানে কাহিলীপাৰাত লগত মোৰ বন্ধু কানাই আৰু গায়ত্ৰী এই গায়ত্ৰী কোন হা আমাৰ স্কুলৰ হেডমাষ্টাৰনী মই এতিয়াই গৈ আছো আহা মই দোকানত আই এম সৰি মানে অফিচতে আছো কাম বহুত হৈ আছে আৰু বহুত বাকীও আছে এইখন ভূমধ্য সাগৰ বুজিছা স্যাৰ আমি তুমি মোক খুৰা বুলি মাতিবা শুন খুৰাদেউ এই সাগৰখন কেনেকৈ পাৰ হ'ব পাৰি আমাক অকণমান বুজাই ক'ব নেকি সেইটোহে লাখটকীয়া কথা পিছে এইবোৰ স্কুল চলিবলৈ পইচা দি থকা হৈছে পইচা এইখন স্কুলত পইচা দিয়া হৈছে নহয় এই ৰেজিষ্টাৰত লিখাই আছে 35,000 টকা হেল্ল' শুনিছা গম পালি নাই মাষ্টৰনী তহঁতলৈ পঠোৱা পইচাবোৰ কৰবাত মানে সখন সাগৰৰ ডুবিল এইফালে আমি সাগৰত থাকিও শুকাই আছো সেইফালে পইচা ওলাই আছে চাকৰি নোহোৱাকে বোলে মানুহে এনেকে পইচা লৈ থাকে বুজিছ ময়ো তেনেকুৱাই কিবা এটা কৰিম ৰ সেই পাতে যে কেনেকে চিঞৰি আছিলে ডিঙিটো একদম কেঁচাই কামুৰি খাব মন গৈছিলে ঐ কেঁচাই কাটি গোখানি ডিঙি চুবাবি ৰ ডিঙিত বহুত হাড় থাকে কি খাবি অৰ্ডাৰ দে বহুত ভোক লাগিছে ইনো আৰু কি হেৰি কৰি আছে কি কৈছা কৰি আছ এক মিনিট কোনখিনি পালো বুলি ক'লা বঢ়িয়া মই বাহিৰলৈ ওলাই গৈছো তুমি তাতে থাকা মোক দেখা পাবাই ক'লৈ যাও গম পাবি ৰবি ঐ মাষ্টৰনী আকৌ তাৰ কোনোবা চিনাকি মানুহ চাগে ঐ এইবোৰ কি এইবোৰ খালে মুখ গুজিব জানো কমচে কম ভীমকল এটাও দিব পাৰে ভাত ক'ত এয়া উৰ্মি মই এওঁৰ ককায়েকৰ লগত থাকিয়ে পঢ়িছিলো আৰু উৰ্মি এয়া মোৰ সৰুকালৰ বন্ধু কানাই আৰু এয়া তোমাক যে মই সদায় কৈ থাকো গায়ত্ৰী তোমাৰ স্কুলৰ হেডমাষ্টাৰনী ৰাইট ৰাতিপুৱা তোমাৰ ফোনটো পাই ইমান ভাল লাগিল এতিয়া বোলা আমাৰ ঘৰলৈ মই গাড়ী লৈ আহিছো ৰ'বা আচলতে আজি আমি গাঁওখনৰ স্কুলৰ কামতহে আহিছো সেইবোৰতো হৈ থাকিব আৰু কোল্ড ড্ৰিংকছ খাই আছা যে দাদা আহিছে নহয় বোলা উৰ্মি আমাৰ গাঁওখনৰ স্কুলৰ পইচাবিলাক কোনোবাই উলিয়াই নিখালেও এতিয়া তাৰ মানে দুৰ্নীতি নিবাৰণৰ কামত লাগি আছা মায়ে তোমাক লৈ যাব কৈছে পিছৰ বাৰ আহিলে যাম দিয়া খাতা তুমি মাক ক'বা মই তোমাক বেয়া পাইছো উৰ্মি আজি থাকি যোৱা না প্লিজ কালিলৈ স্কুল আছে নহয় আচলতে বেছি দেৰি হলে আমি গাড়ী নাপামগৈ বল কানাই বল তই থাক যদি থাক ঠিক আছে ভালেই হ'ব গায়ত্ৰী ৰবিচোন মই যাব লাগিব উৰ্মি আচলতে গাঁৱৰ স্কুলখনৰ কামটোত লাগি আছো নহয় ময়ো সেইফালে চাকৰি এটা বিচাৰি ল'ব লাগিব কেতিয়া যাম গাঁৱৰ স্কুলখনৰ কামটো শেষ কৰিয়ে গুচি আহিম কেতিয়া যাম যেতিয়াই মন যায় তেতিয়াই যাবা ঠিক আছে আচ্ছা বোলা মই তোমালোকক আগবঢ়াই থৈ আহোঁ নাই নালাগে তুমি কষ্ট কৰিব নালাগে আমি পাৰিম নহয় তেনেহলে কথা গহিনে বহুত সিৰিয়াছ ছোৱালী ক'ত মই সোধা নাই দেখিবলৈ ভালনে ধুনীয়া ভালো ধুনীয়া তাই বোলে হেডমাষ্টাৰনী মই চোৰ নেকি উকিলে সোধা
সি কি ক'লে যি কবি সঁচা কবি উফ ৰাম সি একো কোৱা নাই মুঠতে স্কুলৰ কাম শেষ নোহোৱালৈকে সি নাহে আপুনি কিয় তাইক কথা সুধিবলৈ চিন্তা কৰি আছে মই ক'ত দিগদাৰ দিছো হে মই তাইক সহায় কৰিম বুলিহে সুধি আছো আৰু তাই এনেকুৱা এটা ঠাইৰ ল'ৰাৰ লগত প্ৰেমত পৰিল যে জলৈ ফোনো নাযায় তই অলৌগুটি খেলা খেলিব লাগিব ইছ ৰাম কি যে অদ্ভুত কথা কিছুমান কৈ থাকে মানুহজনে এই ৰাজমনা অলৌগুটি এইটো খেল খেলিয়ে জানো মই তোমাক কনা নাছিলো ওহো বাবা প্লিজ আগতে তোমালোকে মোৰ কথাটো ভালকে ভবাচোন তোমালোকে যি কৰা কৈ থাকা এইবাৰ বিহুত মই গৈ আছো কলৈ শ্বশুৰ বাৰী কথা তেতিয়াহ'লে গহীন আপুনি মুখে গালি পাৰি থাকে এতিয়া দেখিছোঁ বৰ সাংঘাতিক কথা হৈছে এইবোৰ কথাত লাগি থাকিলে আৰু আমাৰ স্কুলখন নহ'বগৈ ছাৰ মনো ক'ত লাগি আছোঁ মই ভালে পাইছোঁ ছাৰ কথাবিলাক আমি নতুনকৈ ভাবিব লাগিব আমি গাঁৱৰ মানুহখিনি লগ হৈ নিজে স্কুলখন বনাই ল'ব লাগিব গাঁৱত থকালৈকে মই কামটোত লাগি দিম বিধায়কক মাতিব লাগিছিল নেকি তাতে ৰাইজে হেঁচা মাৰি ধৰিব লাগে ময়ো যাম আমাৰ এই তেওঁক স্মাৰক পত্ৰ এখন দিবলৈ লিখি ৰাখিছে তই ভাষাবোৰ চাই দিবি মই বাৰু আবেলি এপাক যাম ছাৰ কিন্তু গায়ত্ৰী ভাষা মোতকৈ ভাল ছাৰ হয় নেকি মই আকৌ ভাবিছিলোঁ মোৰ কিতাপ এখন তোকহে চাই দিবলৈ দিম বুলি দীঘল চুলি তাৰি নবসা পেৰুনে গুৰিয়া সেইকাৰণে জানানে খুলি কথা নকয় ভিতৰি ভিতৰি ভয় খুলি কথা নকয় ভিতৰি ভিতৰি ভয় ঐ কি জানিলে কোনোবাই জোৰা দি যে জোকাব নবগাৰু তলৰ চিঠিখনি তোমালে লিখি থোৱা দেখিলো সিদিনা মনে মনে জানা ঐ দেখিলো সিদিনা মনে মনে জানা দেহি গোপনে জানিলো তোমালোকৰ মৰ অমৰ জানিলে কোনোবাই জোৰা দি যে জোকাব
কথাবোৰ বুজি জানো নোপোৱা ভবা মতে কোনে নোপায় তোমালোকৰে দৰে বিধিৰ কি কপাল আমাৰ হে আকাল বিধিৰ কি কপাল আমাৰ হে আকাল ঐ যদি পালোহেঁতেন এজনী নহ'লেও তোমাকৈ মই জানানে পাৰো না জানা কাৰোবাকে পাবলে হিয়ৰে মৰম চুবলে মৰমে জানা কোন পলকত কেতিয়া যে চুই যায় কেতিয়া আহি খাবতি ধৰে গমকে যেনে পায় মৰমে জানা কোন পলকত কেতিয়া যে চুই যায় কেতিয়া আহি খাবতি ধৰে গমকে যেনে পায় জানিলে কোনোবাই চূড়া দি যে ঢুকাব 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 এই লিখিছ মানে মই চাওঁ তই কি লিখিছ ল তই এখন পঢ়চোন মই চাহ কৰি আনো আৰে বাপৰে এইখনতে MLA কেনেকৈ দিবি হয়নে তই এখন দে মোক ৰ তই অকলে পঢ়িলে হ'বনে আজিলৈকে কোনো ছোৱালীয়ে আমাক এনেকৈ দি পোৱাই নাই তই গাঁও আহি পোৱাৰ লগে লগে চিঠি পালিয়ে নাই ভালে ভালে কৈছ মই চবকে কৈ দিম মই চবকে দেখাই দিম দে তই তাক কিয় খেদি আছ তোৰ কাৰণে মোৰ কাৰণে তোৰ কাৰণে ঐ চাচোন চা বিধায়কক দিবলগীয়া এপ্লিকেশ্যনখনত কিমান ধুনীয়া ধুনীয়া কথা লিখা আছে নাই তই দিছ মানে নাই মই ভালে ভালে কৈছো দে মোক দে মোৰ হাতত দে তোক মই ভালকে পঢ়িম কিন্তু দে বুলি কৈছ যা কানাই কানাই দে বুলি কৈছ দে নহ'লে মই এতিয়া ইয়াতে মৰি থাকিম দে বুলি কৈছ নহয় ঐ উঠ মাষ্টৰনী মানুহ ইমানকৈ চিঞৰ বাখৰ কৰিলে পিছত ল'ৰা ছোৱালীবিলাকে চল পাব ৰাহুল এইখন যি আছে MLA দি থৈ আহো নেকি দে দে বুলি কৈছ নহয় ৰাহুল শুনচোন ৰাহুল প্লিজ দে না ৰাহুল নিদিবি राहुल प्लीज देना राहुल कनाई देना राहुल प्लीज दे सुन देना कनाई दे सुन कनाई कनाई এইখন লিখি এতিয়া ফুবাবলৈ আহিছ তোৰ কাৰণে মোৰ কাৰণে তোকনো এইখন লিখিবলৈ কোনে কৈছিল ৰচুন কথা পাৰি নাথাক মোৰ বুকুখনে উখাই ল'ব পৰা নাই শুনিছনে পিছে সেই MLA টো বিয়া কৰোৱা মানুহ নহয় জানো তোৰ লগত চুপতি মাৰি থকাতকে সেইখন নাই ভাল কানাই হেডমাষ্টৰনী বাইদেউক নিদিবি কিন্তু মই গৈ আছো राहुल प्लीज देना राहुल राहुल प्लीज देना তুমি মই বিহুত আহিম বুলি কোৱা নাছিলো সো আহি গলো তুমি সেইদিনাখন মাতিছিলা যে মই আহিলো কি হ'ল থাকাচোন এনেকৈ ভাল লাগিব গায়ত্ৰী আপুনি মানে তুমি তোমাৰ ঘৰটো কোনখিনিত গায়ত্ৰী ওচৰতে তাৰ পৰাই দৌৰি আহিছা নহয় মানে
মই আগতে জনাহেঁতেন ময়ো ক'লোহেঁতেন ময়ো পিছে দৌৰি বেয়া নাপাওঁ নহয় মানে উৰ্মি এই অ' তই আহিলি মইতো এওঁক প্ৰথমতে চিনিয়েই পোৱা নাছিলো উৎপলৰ ভনীয়েক বুলি কওঁতেহে চিনি পাইছো তাতে এওঁক সেই লং পেণ্ট পিন্ধোতেহে মই দেখিছিলো এইবাৰ এওঁক এই মেখেলা চাদৰযোৰ ইমান ধুনীয়া দেখিছে নহয় মই যাওঁ ৰ'বাচোন আহিলে যেতিয়া চাহ একাপ খাই যোৱা নহ'লে কাইলৈ বিহু বুলি আহিবা ন মা আজি থাকক দিয়া যদি থাকা বিহু বুলি এপাক যাবা কি কৰা মোৰ আকৌ গামোচা আনিব নহ'ল দেউতা আপোনাৰ কাৰণে চেলেং চাদৰ এখনকে লৈ আহিলো হ'ব দিয়া ঈশ্বৰে মংগল উঠা উঠা মাজনী তোমালোকে এনেকুৱাখন কৰিব নালাগে নহয় ল'ৰাটো পঢ়াবৰ সময়ত মোমায়েকৰ লগতে তোমালোকৰ ঘৰখনেও যিখিনি কৰিলে সেয়া ধাৰ মই কেনেকৈ মাৰিম তাৰ খা খবৰবোৰ আমি তোমালোকৰ পৰাহে পাই থাকো মা ৰাহুলক আপুনি বস্তুটো দিলে জানো তাৰ বিচনাতেই থৈ আহিছো মই বেছি দেৰি নকৰোঁ নেকি বস্তুটো আপুনিয়ে তাক দি দিব আহোঁ দেউতা কিন্তু ইমান দূৰ আহি তাক এনেকৈ মাত নিদিয়াকৈ গুচি যাবানে সি গা ধুই উঠি তোমাক নেদেখিলে বেয়া নাপাব নেদেখিলেহে যদি ভাল হয় এনেতো তাৰ মোলে মনতে নপৰে তাতে আকৌ অকলে আহিছো আকৌ আহিম নহয় মইতো এইবিলাক ধেমালি ৰাহুলৰ লগত কৰিয়ে থাকো আহিছো ফুল জানো ফুলে কাৰোবাক সুধি ভুল জানো কৰে জানি বুজি ফুল জানো ফুলে কাৰোবাক সুধি ভুল জানো কৰে জানি বুজি মৰম থাকে অভিমানে ভৰি অ' তুমি জানো সৰু ছোৱালী গজালি বল পাবা বুকু সাহস বান্ধি আনৰ কথাত মন নিদিবা তুমি অ মন মোৰ নাভাঙিবা আজি কাৰোবাক সুধি ভুল জানো কৰে জানি বুজি ভুল জানো কাৰোবাক সুধি
থাকে অভিমানে ভৰি তুমি জানো সৰু ছোৱালী তুমি জানো সৰু ছোৱালী তুমি জানো সৰু ছোৱালী তুমি জানো সৰু ছোৱালী মৰম থাকে অভিমানে ভৰি তুমি জানো সৰু ছোৱালী তুমি জানো সৰু ছোৱালী পাপা গাঁওখনলৈ গৈ বৰ ভাল লাগিল পিছে সেইজন তাতে থাকিবনে নে মই ছোৱালী তালৈ দিব লাগিব পাপা মই তোমাক আগতে কোৱা নাছিলো নে সেইজনে এবাৰ গাঁৱলৈ গ'লে খবৰ নাইকিয়া হ'ব হওক দেচোন ইমান দিনৰ পিছত গৈছে মাক দেউতাকৰ অলপ খবৰ লওক দে গৈয়ে একেবাৰে গোটেইটো কৃষ্ণ হৈ পৰিছে ভাওনাখন ইয়াতে পতাৰ ব্যৱস্থা এটা কৰি দিয়ক তাতো চিঠি পত্ৰৰ ধুমধাম কাৰবাৰ চলিছে এই লাভ নাই তোৰ সন্মুখত উদাহৰণ ৰৈয়ে আছে হ'ল আৰু ঐ এইফালে চিঠি দিয়া যালৈ মই পিয়নে আছিলো ৰ'বচোন ৰবাহে ছোৱালীৰ জীৱনৰ কথা পিয়নে আচলতে হৈ পৰিলো বুজিছ আৰু তোৰ চিঠিৰ উত্তৰ মইহে লিখি দিব লাগিব হেৰা ছোৱালীয়ে সাহস পাব এই তই ভয় নকৰিবি চিঠি পত্ৰ একো নকৰে তাকে তাই কোৱাৰ ধৰণে আপুনি কাহিনীপাৰ বৰুৱাকে এবাৰ ফোন নকৰে কিয় নহ'লে মিনিষ্টাৰকে এবাৰ ফোন কৰি দিয়ক লোৱা হেল্ল' বিধায়কক কথাটো ক'বলৈ যাওঁতে ইও লগত থাকিলে ভাল হয় তাতে পাৰিলে ইয়াৰ চাকৰি কথাটোও ক'ব পাৰি এৰা পাতিবচোন ইয়াৰো বিয়া বাৰুখন পাতিব লাগে নহয় লাগেতো বিয়াখন পাতিব পিছে আমাৰ এইজনীক কৈ কৈ হাৰিলো মোৰ মতে সোনকালে হ'ব লাগে ছাৰ তেওঁ আগৰ টকাখিনি কি কৰিলে তেওঁক এবাৰ ভালদৰে সুধিব লাগে হ'ব পিছে বলো কাগজখন দিব লাগিছিল নহয় যদি সেইখনেই ঠিক আছে তেতিয়াহ'লে তাকেই দিয়া যাওক সেইখন তেনেকে বিধায়কক দিব নোৱাৰি দেই গায়ত্ৰী হাততে আছে আপুনি অলপ চাই দিব লাগিব বাৰু সেইখন মই ঘৰত গৈ চাম আমি আহিছো বল বাৰু দেউতা এইকেইদিন স্কুলখন দেখি মোৰ মনটো বৰ অশান্তিত আছে আজি 20 বছৰে যিটো কাম নহ'ল তই এদিনতে কেনেকে কৰিবি মোৰ মতে তই এতিয়া এইবোৰ আৰু তই অকলে এইবোৰ কথা ভাবিব নালাগে নহয় দেউতা এনেকৈ সকলোৱে এৰি দিয়ে কাৰণে কামবোৰ হৈ নুঠে মই ইমান সোনকালে এৰি নিদিওঁ ইউ সেই আপোনাৰ নিচিনা কথা বুজাব নোৱাৰি হেৰি সি যদি নেযায় তাৰ বিয়াখনৰ কথাকে পাতিব লাগিছিল বিয়াৰ কথাটোতো ঠিকেই কিন্তু ছোৱালী পালেহে সি নন্দেশ্বৰ ছাৰৰ জীয়েক কেনেকুৱা হয় সেইটোতো বেয়া নহয় তাতে চিনাকিও আৰু বিশ্বাসী ছোৱালী গায়ত্ৰী তই আহিলি মই কাগজখন লিখিয়ে থৈছো চাবি আজি আৰু ভুল নহয় মই আজি বেলেগ এটা কথা ক'বলৈহে আহিছো ময়ো আজি বেলেগ এটা কথা ক'ম বুলি ভাবি আছিলো সদায় আৰু স্কুলৰ কামতে লাগি থাকিবিনে দেউতাই কোৱা কথাটো কি কৰিলি কোনটো কথা তোকো যে বৰকৈ কৈ থাকিব লাগে কামবোৰ কৰি পেলাব লাগিছিল কাম পেলাই থোৱা বেয়া মই এতিয়া সেইটো কাম কৰিব নোৱাৰিম বুজিছ স্কুলখন হ'লেও বেলেগ কথা অন্তত এতিয়াই মই বিয়াৰ কথা ভাবিবই পৰা নাই বিয়া তই বিয়াৰ কথা কোৱা নাই জানো মই মানে তই সেইকাৰণেতো সিদিনাখন সেইখন দিছিলি মই ভুল কৰিছিলোঁ ল'ৰালিৰ ধেমালিবোৰৰ মাজত সদায় তোক পাই পাই সপোন দেখিছিলোঁ মানুহে ভুল কৰিব নোৱাৰে নেকি
মইনো কি গাঁৱৰ এজনী সাধাৰণ ছোৱালী সৰুতে বহুতো খেল খেলিলো যে এতিয়াও তেনেকেই ভাবোঁ কিন্তু এতিয়াহে বুজিছোঁ সকলো কথা ল'ৰালি চকু চুৰে চালে শুদ্ধ নহয় কেতিয়া যাবি কথাটো সেইটো নহয় গায়ত্ৰী তই মোক বুজি পোৱা নাই মই সিদিনাহে তোৰ মনটো বুজি পালো কিন্তু তেতিয়া মই তোক দেৰি হৈ গ'ল দৌৰত মই বহুত পিছ পৰি গ'ল মোৰ ভালেই হ'ল দে বুজি যে পালি দেউতাৰ কামটো মানে কিতাপৰ কামটো কৰি দিবি দেউতাই তোৰ হাতেৰে কামটো হওক বুলি বহুত ইচ্ছা কৰিছিল বেলি পৰো পৰো দেৰি কৰিব নালাগে যাগৈ যা মৰম থাকে অভিমানে ভৰি তুমি জানো সৰু ছোৱালী তুমি জানো সৰু ছোৱালী কিন্তু আজিও আহিছে এইমাত্ৰ মোক ফোন কৰিছে মইতো তোমাক সেইকাৰণে কৈ আছো তুমি যদি স্কুলৰ কামটো কৰি নিদিয়া সিমান সোনকালে ঘূৰি নাহে এইবোৰ মাজত থাকি যদি সি মোক পাহৰি যায় ঠিক আছে সৰুজনী প্ৰেম তেনেকুৱা বস্তু নহয় নহয় এবাৰ যি হ'ল হ'ল আৰু তাক পাহৰিব নোৱাৰি বুজিছ তই চাবি সি আহিবই আৰু আপুনিনো কামটো কৰি নিদিয়ে কিয় কাইলৈ তাৰ কামটো হৈ যাব হে এইখন স্কুলৰ কথা মই আগতে বহুবাৰ শুনিছো নহয় আৰু মই নিজ হাতে কাগজ পত্ৰবিলাক লিখিও দিছো কিন্তু আজি আপোনালোকক এনেকে মাতি অনাৰ কাৰণ হ'ল কি এইখন স্কুলৰ কাম আজি হঠাতে হৈ গ'ল মই একো বুজা নাই আপুনি স্কুলৰ হেডমাষ্টাৰ মই নহয় এওঁহে মানে এওঁ আপোনাৰ হেৰি নহয় মানে বুজিছো 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 এওঁৰ কপাল বৰ ভাল হে বৰ লক্ষী ছোৱালী হয় লোৱা এয়া তোমাৰ এপইণ্টমেণ্ট লেটাৰ পাবা আৰু আছে এয়া স্কুলৰ কাগজ পত্ৰ আৰু গানটো পাৰা আছে কিন্তু মোক প্ৰশ্ন কৰাৰ আগতে তুমি এপাক সৌ খেলিলে যোৱাচোন যোৱা কলিতা বাবু এই ল'ৰাজন কৈছে বুজিছে নাই বৰ ভাগ্যৱান ল'ৰা বুজিছে এওঁ কাগজ পত্ৰখিনি ওলাই দিয়ক কাইলৈ এইখিনিতে দুটামান চহী কৰিব লাগে হেডমাষ্টৰীনে দেই মই দিছো ৰ'ব হয়খিনি কৰি দিওঁ বৰ ভাগ্যৱান ল'ৰা গাঁৱৰ স্কুলৰ কাম ৰৈ থাকিলে ল'ৰা নাহে বুলিয়ে সৌৰেক নিজে আহি কামখিনি কৰাই থৈ গ'ল মানে মানে কি আৰু জীয়েকে প্ৰেছাৰ দিলে বাপেকক বাপেকে প্ৰেছাৰ দিলে ওপৰ মহলাই অৰ্ডাৰ দিলে আমাক আৰু কামটো আপোনালোকৰ হৈ গ'লেই বল কামটো হৈ গ'ল খুৰাদেউ এইবোৰ অসমীয়া শব্দ আমাৰ অফিচবিলাকৰ পৰা উঠি যাবলৈ নিদিবা লাগিলে তুমি মোক ককা বুলি পাতিবা ইমানকৈ খাটি খুটি স্কুলৰ কামটো যে কৰিলি বৰ ভাল কৰিলি এতিয়াতো তোৰ আৰু আন কাম একো নাই নাই কিন্তু দেউতা এই স্কুলৰ কামটো ইমান সোনকালে কেনেকৈ হৈ গ'ল মই নিজে ধৰিব পৰা নাই এতিয়া সেইবোৰ কথা বাদ দে তোৰ নিজৰ জীৱনটোৰ কথা ভাব এইটো কামৰ দৰে তোৰ ইটো কামো হৈ গ'লে বৰ ভাল আছিল আমা ইটো কাম আকৌ কি ইটাই হোৱাৰ আগতে যে কামটো হ'ল নহ'লে মোক ল'ৰা ছোৱালীবোৰেও পাত্তা নিদিয়া হৈছিল এইবিলাকতো ইয়াৰে কাম মইতো আচলতে হৈ গ'লো ছাৰ মই আৰু বেছিদিন ইয়াত থাকিব নোৱাৰিম কিন্তু তোক এনেকেতো যাবলৈ দিব নোৱাৰি হয় নে নহয় মানে ছাৰ মই ঠিক বুজা নাই ঐ এই কথাটো তই এটা বুজাই দে নেকি
এই সুবিধাটোৱে যে মই কেতিয়াও পোৱা নাই কাৰোবাক কথাবোৰ ক'লেওচোন বুজি নাপায় ছাৰ বহিছ বহিছো মানে আপোনাৰ কাৰণেই বহি আছো স্কুল হোৱাৰ পিছত দেৰি হ'ল যে ছাৰ দেৰিটো হ'ব পিছে কাৰণটো শুনি ল বিধায়কে কালি আপোনাৰ বিষয়ে সুধিছিল কিয় দেৰিকে আহে কথাটো বিধায়কে জানিলে নেকি পিছে যোৱাবাৰ বানপানী এমাহৰ পিছতে যে তেখেত গাঁৱলৈ আহিবলৈ সময় পালে সেইটো জানো এবাৰ আগচি তহঁতে এইদৰে সুধিছ মানে আমি মানে অকল স্কুলখনতে দেৰি নহয় সকলোৱে দেৰি হ'ব পাৰে ধৰিলে সকলোকে ধৰিব লাগে ৰাইজ স্কুলতে ৰৈ আছে সোমাই যাবি হ'ব বাৰু ইমান ক'লো ঘৰৰে ভাত খাই গাঁৱৰে স্কুলখনতে পঢ়া নুশুনিলি মাও দাঁতৰ ডাক্তৰে দৰৱহে দিয়ে নপঢ়াই নহয় মা তই ওলালি হয় ছাৰ তোক আমি কি বুলি ধন্যবাদ দিম কচোন তই এইখন স্কুলতে পঢ়ি ইমান ভাল ৰিজাল্ট কৰিলি তোক লৈ আমি গৌৰৱ কৰোঁ তোৰ নিচিনা ল'ৰাই ইয়াত সোমাই থাকিলে ক'ত হ'ব ছাৰ মোক আশীৰ্বাদ কৰিব হ'ব হ'ব ওৰ বোপাই উৰ্মি আহিবলগীয়া হ'ল জানা তুমি বিচাৰি থকা চাকৰিটো পাইছা এইখন চোৱা দুদিনৰ ভিতৰতে তুমি জনাব লাগিব সেইকাৰণে গুচি আহিলো ছাৰ হ'ব হ'ব ভগৱানে তোমাৰ মংগল কৰক সৰি ছাৰ ফুটিতে মানে তইও আহিলি তেতিয়াহ'লে মই ক্লাছটো চাই দিমগৈ গজন ব'লা অঁ ব'লক ৰাহুল তই যাবি হা ব'লা ব'লা গজন তই যাবি দেই ঐ বল বল ক্লাছ অলপ বল বল ঐ বল বিহুত গামোচাখন ল'বলৈতো তোৰ সময়েই নহ'ল ল'ৰালিৰ খেলটো শেষবাৰৰ কাৰণে খেলিবি নেকি বহুত দিন খেলা নাই শিকাই দেচোন অলুকুটি তলুকুটি কচুকুটি সেইখন হাতত পাই তোমাক খুব মৰম লাগিছে বিয়াৰ দিনাখন কইনা যাবলৈ মই যাম হা
মৰম থাকে অভিমানে ভৰি তুমি জানো সৰু ছোৱালী লগা সৌজনীনো কোনচা দূৰৰ পৰা জিলিকিছে গাভৰু দেহা লগা সৌজনীনো কোনচা দূৰৰ পৰা জিলিকিছে গাভৰু দেহা হৰিণী নয়না তোমাৰ হাঁহি মৰম কণা মৰমী ঐ নিশা দেখো সপোনতে তোমাকে জানা কেঁচা ঘাম মুকুতাৰ দৰে আহা কোন মুহাৰি দিওঁ মোৰ একা পৰে কেঁচা ঘাম মুকুতাৰ দৰে আহা কোন মুহাৰি দিওঁ মোৰ একা পৰে মৰম কণা হাঁহি মাৰি চকুৰে চালে মৰমী ঐ আবুতি ধৰো লাগে বুকুৰ মাজতে আবুতি ধৰো যেন লাগে গাভৰু দেহা হৰিণী নয়না তোমাৰ হাঁহি মৰম কণা মৰমী ঐ নিশা দেখো সপোনতে তোমাকে জানা নিশা দেখো সপোনতে তোমাকে জানা নিশা দেখো সপোনতে তোমাকে জানা
ভাগিলে দাপোন ফুল মৰহিলে কাৰ বাবেনো আপোন যতনে ৰাখে জানো ভাগিলে দাপোন ফুল মৰহিলে কাৰ বাবেনো আপোন ধুনীয়াকৈ আঙুলিতে আঙঠিৰ কি কাম লিখিব